নমস্কাৰ পুনৰ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ মই এগৰাকী কম বয়সীয়া যুৱতী কম বয়স মানে 25 বছৰীয়া এগৰাকী যুৱতী পাইছিলো আৰু তেওঁ গোটেই শৰীৰটো ফুলি গৈছিল হেঁচি দিলে ভিতৰলৈ মাংসটো সোমাই যায় এনেকুৱা ধৰণৰ আৰু উশাহ নিশাহত যথেষ্ট কষ্ট হৈছিল তো যেতিয়া কেছ টেকিং কৰিলো তেওঁৰ খাদ্য অভ্যাসৰ ওপৰত সুধিলো যে দৈনন্দিন খাদ্য তালিকাত কি বস্তু তেওঁ অন্তৰ্ভুক্ত হয় আৰু খোৱা বোৱাটো কেনেকুৱা এই কথাবিলাক যেতিয়া সুধিলো তেতিয়া পেশেন্ট গৰাকী মাকে ক'লে যে যুৱতী গৰাকীয়ে ভাতৰ সতে দালি নাখায় বা অন্যান্য সবজি নাখায় একেবাৰে বহু বছৰ ধৰি কলেজত পঢ়ি থকা অৱস্থাৰ পৰা কলেজৰ পৰা আহে তেওঁ মেগী আনে এক পেকেট মেগীটো বইল কৰে জলা ভজা মছলা যি পালে মেগীত দিলে আৰু সেই মেগীৰ লগত ভাতখিনি খানি লৈ ভাত খালে এনেদৰে পায় 5 বছৰ মান দিন তেওঁ খাদ্য অভ্যাসটো ঠিক সেই মেগী আৰু ভাতৰ লগত তেওঁ জিয়াই আছিল আৰু লাহে লাহে তেওঁ হয়তো সেই মেগীৰ সাইড ইফেক্ট কিহৰ সাইড ইফেক্ট মই নাজানো কিন্তু এনেকুৱা এটা অৱস্থা হ'ল যে তেওঁ গোটেই গাটো ফুলি উঠিল মেগীৰ কথাটো খুলাখুলিকে কৈ দিব নোৱাৰো কাৰণ কেলে মোৰ ভিডিওটো হয়তো ডিলিট হৈ যাবও পাৰে ডাঙৰ কোম্পানী তেওঁলোকে কিন্তু এটা সময়ত আপোনালোকে দেখিছিলে এই কথাখিনি মই পিছলে বিস্তৃতভাৱে আলোচনা কৰিম যিহেতু মেগী নুডলছ এটা সময়ত বন্ধ কৰিছিল গতিকে মেগী নুডলছ বুলিয়ে নহয় কোনো ধৰণৰ নুডলছ খোৱাটোৱে একেবাৰে অপ্ৰয়োজনীয় এই নুডলছৰ ডাৰ্ক সাইড মানে অন্ধকাৰ দিশটো মই আজি কম বিপদ কেনেকুৱা ধৰণৰ বিপদ হ'ব পাৰে স্বাস্থ্যৰ বিপদ আপুনি জনাটো খুবেই প্ৰয়োজন এই মেগী যিহেতু বৰ্তমান সময়ত এনেকুৱা হৈছে দেহৰ ওজন কমাব বিচাৰি আছে বহু মানুহ আহে দেহৰ ওজন কমাব বিচাৰি আছে ভাত নাখায় কিন্তু মেগী খায় যে দেহৰ ওজন কমাব লাগে ভাত নাখায় কিন্তু মেগী খায় আচৰিত কথা নহয় নে আপুনি জানে নে এক পেকেট মেগীত কিমান ক্যালোৰি থাকে এই কথাটো আপোনালোকে জানে নে আপোনালোকৰ নলেজত আছে নে যে এক পেকেট মেগী কিমান ক্যালোৰি থাকে ভাত নাখায় মেগী খায় ক্যালোৰি কমাব বিচাৰিছে দেহৰ ওজন কমাব বিচাৰিছে ইয়াৰ ক্যালোৰিৰ বিষয়েটো মানে আমাৰ সৰ্বসাধাৰণ মানুহৰ জ্ঞানেই নাই এক পেকেট মেগীৰ ক্যালোৰিখিনি ব্যয় কৰিবলৈ আপুনি আধা ঘণ্টা দৌৰিব লাগিব অথবা 1 ঘণ্টা সময় খোজ কাঢ়িব লাগিব তেতিয়াহে আপুনি এই মেগীত থকা মেগী খোৱা এক পেকেট মেগী খোৱা যেটো ক্যালোৰি সেই ক্যালোৰি আপুনি বাৰ্ন কৰিব পাৰিব কিন্তু আমাৰ এনেকুৱা হৈ গৈছে গাঁৱে ভূঞা চহৰে নগৰে সকলোৰে ঘৰত খাদ্যৰ তালিকাত যেন মেগী এক অবিচ্ছেদ্য অংগ লৰাটো স্কুলৰ পৰা আহিলে ভাত খাবলৈ মন নকৰে মাকে এক পেকেট মেগী বনাই দিলে ছোৱালীজনী আহিলে খাবলৈ মন নকৰে কোনো ছাত্ৰ ছাত্ৰীয়েটো স্কুলৰ পৰা আহোতে মেগী হাতত লৈয়ে আহে কিতাপৰ টুপুলাটো ঘৰত থৈ কিতাপৰ বেগটো ঘৰত থৈ মেগীৰ পেকেটটো খুলে আৰু মেগী বনাই খায় বনাবলৈ সহজ খাবলৈ সোৱাদ নহয়নে এক কথাত ক'বলৈ গ'লে মেগী এতিয়া বহুতৰে টানকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈছে আমাৰ অসমীয়া মানুহৰ যিবিলাক খাদ্য আমি খাব নালাগে আমাৰ অসমীয়া মানুহে কিন্তু সেই খাদ্যবিলাক টানকৰ্তা বুলি ভাবিবলৈ লৈছে মেগী খাই দিয়ক কথা নাই থাকি যাওক গোটেই দিনৰ দিনটো কিন্তু ইয়াৰ ক্ষতিকাৰক গুণবোৰৰ বিষয়ে কোনেও গুৰুত্ব নিদিয়ে 2015 চনত ভাৰতবৰ্ষৰ এটা উল্লেখনীয় প্ৰতিষ্ঠান চেণ্টাৰ ফৰ সায়েন্স এণ্ড এনভাইৰনমেণ্ট নামৰ সংস্থাটোৰ দ্বাৰা প্ৰকাশিত আৰু বিখ্যাত পৰিৱেশ বিজ্ঞানী সুনিতা নাৰায়ণৰ দ্বাৰা সম্পাদিত আগশাৰীৰ বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ সম্পৰ্কীয় বিখ্যাত প্ৰশিক্ষা আলোচনী ডাউন টু আৰ্থ এই ডাউন টু আৰ্থত প্ৰকাশিত গৱেষণামূলক প্ৰবন্ধই মেগী নুডলছৰ ব্যৱসায় সাময়িকভাৱে স্থগিত কৰিবলৈ বাধ্য কৰাইছিল এই কথাটো হয়তো আপুনিও জানে মইও জানো 2015 চনৰ কথা আছিল মেগী একেবাৰে বন্ধ কৰি দিছিল কাৰণ এই মেগী নুডলছত যেটো আমি লিড বুলি কওঁ এই লিড আৰু MGM যেটো মনোসোডিয়াম গ্লুটামেট বুলি কোৱা হয় ইয়াৰ পৰিমাণ অত্যাধিক থকা বুলি ধৰা পৰিছিল আৰু এই বাতৰিটো প্ৰকাশ হোৱাৰ লগে লগে গোটেই ভাৰতবৰ্ষত এক আলোড়নৰ সৃষ্টি হৈছিল যাৰ কাৰণে ভাৰতবৰ্ষৰ বহু ৰাজ্যত এই মেগী নুডলছ বিক্ৰী কৰা সাময়িকভাৱে বন্ধ কৰিবলগীয়া হৈছিল আৰু যাৰ কাৰণে কোম্পানীটোৱে বহু হাজাৰ কোটি টকাৰ লোকচান ভৰিব লগা হয় গতিকে খাবৰ কাৰণে সুস্বাদু আৰু সুবিধাজনক হলেও কিন্তু ইয়াক খোৱাৰ কিছু গুৰুতৰ ক্ষতি আছে এই ভিডিঅ'টোত আমি নুডলছৰ লগত জড়িত কিছুমান স্বাস্থ্যৰ বিপদ সম্পৰ্কীয় কথা বতৰা আলোকপাত কৰিম মই ডাক্তৰ হৰি আপোনালোক সকলোকে ডাক্তৰ হৰি সোৱেল ফিচাৰ চেনেললৈ স্বাগতম জনাইছো লগতে এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকক চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনাইছো আহক আমি আগবাঢ়ো ইয়াৰ অন্ধকাৰ দিশটোৰ ওপৰত যেটো দিশ হততে আমি এৰাই চলো নুডলছত অত্যাধিক পৰিমাণৰ সোডিয়াম থাকে এই অত্যাধিক সোডিয়ামৰ বাবে কুখ্যাত বিখ্যাত বুলি নকওঁ কুখ্যাত বুলি কৈছো মানে ই অতি বেয়া অতিমাত্ৰাত সোডিয়াম সেৱন কৰিলে মানুহৰ কি হয় উচ্চ ৰক্তচাপ হয় হৃদৰোগ হয় আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যা বৃদ্ধি হ'ব পাৰে দেখিছে নহয় বৰ্তমান সময়ত অতি দ্ৰুতগতিত হৃদৰোগৰ সংখ্যা বৃদ্ধি পাইছে গতিকে এই মেগী নুডলছৰ সোডিয়ামে হৃদৰোগ হাই প্ৰেছাৰ আদি সমস্যাসমূহ বৃদ্ধি কৰাৰ লগতে অন্যান্য সমস্যাও সৃষ্টি কৰে উচ্চ ক্যালোৰি
হাই ক্যালোরি কন্টেন্ট থাকে এই নুডলছত নুডলছ পৰিশোধিত আটাৰ পৰা তৈয়াৰ কৰা হয় ইয়াৰ পুষ্টি গুণ একেবাৰে কম যিবিলাক পুষ্টি গুণ থাকে অলৰেডি গুছিয়ে যায় কাৰণ ইয়াক পৰিশোধিত আটাৰ পৰা প্ৰস্তুত কৰা হয় সহজ ভাষাত ক'বলৈ গ'লে ইয়াক আপোনালোকে খালি ক্যালোৰি বুলি ক'ব পাৰে ইয়াত একো নাথাকে খালি অকল ক্যালোৰি অৰ্থাৎ শক্তি প্ৰদান কৰে যদিও প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহৰ ইয়াত অভাৱ দেখা যায় কোনো ধৰণৰ বেলেগ পুষ্টিকৰ উপাদান নাথাকে ই অকল ক্যালোৰিহে যোগান দিয়ে 3 নম্বৰতে আহৰ অভাৱ নুডলছত আহ একেবাৰে কম থাকে কম আহযুক্ত খাদ্যই কোষ্ঠকাঠিন্যৰ দৰে পাচনতন্ত্ৰৰ সমস্যা সৃষ্টি কৰিব পাৰে আৰু কিছুমান ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ষ্টমাকৰ বিভিন্ন ৰোগৰ সম্ভাৱনা ই বৃদ্ধি কৰি দিব পাৰে কৃত্ৰিম সোৱাদ এই নুডলছত কৃত্ৰিম সোৱাদ আৰু সংৰক্ষক থাকে বস্তুবিলাক বহু দিনলৈ বেয়া নহবৰ বাবে ইয়াত সংৰক্ষক ব্যৱহাৰ কৰা হয় কেমিক্যাল সংৰক্ষক ব্যৱহাৰ কৰা হয় যিয়ে আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে যেনে এলাৰ্জি ছালৰ সংবেদনশীলতাও বৃদ্ধি কৰি দিব পাৰে বহু মানুহৰ দেখো বহু এলাৰ্জি হয় এই নুডলছ গ্ৰহণ কৰাৰ পিছত লেক অফ নিউট্ৰিচন মানে দুৰ্বল পুষ্টি বুলি ক'ব পাৰো নুডলছত প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ যিখিনি আমাক খাদ্যত খনিজ আৰু ভিটামিন লাগে এই খনিজ আৰু ভিটামিন নুডলছত নাথাকে যিবোৰ আমাৰ সামগ্ৰিক সুস্বাস্থ্য অটুট ৰখাত দৰকাৰ এনেকুৱা দৰকাৰী উপাদানবিলাক এই নুডলছত নাথাকে নিয়মিতভাৱে সেৱন কৰিলে শৰীৰত পৰিপুষ্টিৰ অভাৱ হ'ব পাৰে মই আগতে কৈছিলো নহয় এগৰাকী যুৱতীয়ে এই মেগি নুডলছ খাই গোটেই দেহ তেওঁ ফুলি গৈছিল হিমোগ্লোবিনৰ পৰিমাণো একেবাৰে কমি গৈছিল ইয়াতে ট্ৰান্স ফেট থাকে সংপৃক্ত চৰ্বিৰ পৰিমাণ ইয়াতে বেছি থাকে বিভিন্ন প্ৰকাৰৰ উচ্চ মাত্ৰাত সংপৃক্ত চৰ্বি থাকে যি আপোনাৰ হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰাত অৰিহণা যোগাব এমএছজি মনোছডিয়াম গ্লুটামেট মেগিকে ধৰি বহুতো পেকেজ নুডলছত এমজিএম অৰ্থাৎ মনোছডিয়াম গ্লুটামেট থাকে কিছুমান লোক এই এমএছজিৰ প্ৰতি সংবেদনশীল গতিকে এই নুডলছ বিলাক যদি তেওঁলোকে খাই থাকে তেতিয়াহলে মূৰৰ বিষ আৰু বমিৰ দৰে লক্ষণে দেখা দিব পাৰে মেদবহুলতাৰ আশংকা বৃদ্ধি কৰে বিশেষকৈ অত্যাধিক পৰিমাণৰ মেগি নুডলছ নিয়মীয়াকৈ সেৱন কৰিলে ইয়াৰ উচ্চ ক্যালোৰি আৰু পৰিপুষ্টিৰ অভাৱৰ বাবে দেহৰ ওজন বৃদ্ধি হৈ মেদবহুলতাৰ শিকাৰ হ'ব পাৰে প্ৰক্ৰিয়াকৃত উপাদান মেগি নুডলছত প্ৰায় 25 উপাদান থাকে যিবোৰে কেন্সাৰকে ধৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যাক অৰিহণা যোগাব পাৰে দীৰ্ঘম্যাদী স্বাস্থ্যজনিত পৰিণতি বহু সময়ত অবিৰতভাৱে নুডলছ সেৱন কৰিলে দীৰ্ঘম্যাদী স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে যেনে ডায়াবেটিছ হৃদৰোগ গেষ্ট্ৰাইটিছ আদিৰ দৰে সমস্যা হ'ব পাৰে শেষত কওঁ এই নুডলছৰ পৰা হ'ব পৰা স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে আপোনালোক সকলো সচেতন হোৱাটো প্ৰয়োজন যদি প্ৰস্তুতৰ বাবে দ্ৰুত আৰু এটা সোৱাদযুক্ত বিকল্প ইয়াক পৰাপক্ষত বৰ্জন কৰা উচিত খাদ্যৰ মূল খাদ্য হিচাপে ইয়াক গ্ৰহণ কৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয় বিভিন্ন ধৰণৰ ফলমূলৰ লগত পুষ্টিকৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক সুষম খাদ্য গ্ৰহণ কৰক সুষম খাদ্যই হ'ল সুস্বাস্থ্য বজাই ৰখাৰ মূল চাবিকাঠি গতিকে এই কথা সদায় মনত ৰাখক যদি আপুনি এই ভিডিঅটো তথ্য সমৃদ্ধ বুলি বিবেচনা কৰে তেন্তে আপোনাৰ স্বাস্থ্য আৰু সুস্থতাৰ বিষয়ক সহায় হোৱা অধিক বিষয়বস্তু জানিবৰ কাৰণে মোৰ এই ভিডিঅটো লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক আপোনালোকক স্বাস্থ্য সম্পৰ্কে সজাগ আৰু সচেতন কৰি সুস্বাস্থ্য অধিকাৰী কৰাটোৱে আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য আশা কৰোঁ আমাৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱাত নিশ্চিতভাৱে আপুনি সহায়ৰ হাত আগবঢ়াব আজিলৈ আহো পৰৱৰ্তী ভিডিঅত পুনৰ লগ পাম ধন্যবাদ জয় অসম